What is the difference between district court and sessions court? District court আৰু sessions courtৰ পাৰ্থক্য কি হে আপোনালোকক অৱগত কৰিবলৈ ওলাইছো। সাধাৰণতে দেখা যায় যে district court and sessions court এটাই কোর্ট কিন্তু নামবোৰ আসলতে কিয় দুটা দেখা যায়। ডিস্ট্রিক্ট কোর্ট আসলতে জিলা আদালত, গতিকে ডিস্ট্রিক্ট কোর্টত সিভিল গোচৰবোৰৰ শুনানি হয়, যেনেকুৱা মাটি বাৰী বা ব্যক্তিগত অধিকাৰ বা তেনেকুৱা ধৰণৰ যিবোৰ দেৱানী গোচৰ আছে, সিভিল কেছবোৰ আছে, সেই সিভিল কেছৰ গোচৰ আপোনাৰ ডিস্ট্রিক্ট কোর্টত হয়। তাৰপিছত আহিল সেশনস কোর্ট, সত্ৰ ন্যায়াধীশৰ আদালত। গতিকে এই সেশনস কোর্টত আসলতে ক্রিমিনাল কেছৰ শুনানিবোৰ হয়, বিচাৰ প্ৰক্ৰিয়া হয়, আপিলবোৰ হয়, যেনেকুৱা মাৰ্ডাৰ, কিডনেপ, তাৰপিছত ৰেপ, এনেকুৱা ধৰণৰ গুৰুতৰ অপৰাধৰ বিচাৰবোৰ আসলতে সেশনস কোর্টত হয়, সত্ৰ ন্যায়াধীশৰ আদালতত হয়। গতিকে পাৰ্থক্যটো নিশ্চয় বুজিব পাৰিলে। যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।